নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি দ্বাদশ অধ্যায়। হলকান্ত বৰুৱা। হলকান্ত বৰুৱাই সেইদিনা ৰনুৱা ২০০০লৈ যোগীৰ পাম মেৰি চাউল খোৱা মানাহ নদী পাৰ হৈ বেলি ছদাৰমান থকা চেঙাগাঁও পালেগৈ। তাতে তেওঁ সেই নিশা থাকিবলৈ মন কৰি চাউল খোৱা নৈৰ পাৰত মুকলি পথাৰ এখনত বাহৰ কৰিলে। তেওঁৰ ৰনুৱাহঁতে ওচৰৰ হাবিৰ পৰা লৰালৰিকৈ ২-৪ মুঠা খেৰ আৰু ২-৪টা গছৰ ঠাল কাটি আনি যাৰ যেনে সুবিধা সেই অনুসাৰে একোডোখৰি চালি কৰি ল'লে। বৰুৱায়ো চালি এখনৰ তলত চাৰিওফালে আঁৰ কাপোৰ এখন বেৰি তেওঁ থকা বাহৰটো সজাই ল'লে। যুঁজলৈ অহাৰ আগেয়ে হলকান্ত বৰুৱাই মনত দুটি ভাৱ লৈ আহিছিল। এক ভাৱ আছিল যে তেওঁ যদি বৰফুকনক লগ পায়গৈ তেন্তে তেওঁ বৰফুকনৰ ফলীয়া হৈ মানৰ লগত ৰণ দিব আৰু সেই ৰণত যদি জিকিবহে পাৰে তেন্তে তেওঁ বৰফুকনৰ প্ৰিয় পাত্ৰ হৈ বৰনগৰীয়া বৰুৱা যুঁজলৈ নহাৰ বাবে কথা লগাই বৰফুকনক আৰু ৰজাৰ হতুৱাই বৰনগৰীয়া বৰুৱাৰ বিষয়খন গুচাই সেই বিষয় তেওঁৱেই ল'ব পাৰিব। যদিহে তেওঁ বৰফুকনক সহায় কৰিবলৈ নেপায়, মানক বাটতে ভটিয়াই অহাৰ লগ পায়, তেন্তে তেওঁ মানক ধৰি সিহঁতৰে দুৱনীয়া বৰুৱা হ'ব। আৰু সেই বুদ্ধিৰেই তেওঁ নিজৰ গাঁওখনো ভালে ৰাখিব, গড়গতি বুজি বৰনগৰীয়া বৰুৱাকো এসেকা দিব। যেইপিনে হওক তেওঁ এইবাৰ বৰনগৰীয়া বৰুৱাৰ ওপৰত পুৰণিকলীয়া শত্ৰু সালিব। এনেকুৱাবিলাক অসৎ অভিপ্ৰায় মনত লৈ তেওঁ মানৰ যুঁজলৈ পুতেকক এৰি থৈ নিজে আহিছিল। এইদৰে হলকান্ত বৰুৱাই পথাৰত বাহৰ কৰি থাকোঁতেই সূৰ্যদেৱে পশ্চিম আকাশত ঠাই ল'লে। তেওঁৰ ৰনুৱাবিলাকে চাউল চৰু লৈ নৈ পাৰত ৰন্ধা বঢ়াৰ আয়োজন কৰিবলৈ ধৰিলে। এনেতে সিফালৰ পৰা প্ৰায় ২০০খন নাও চাউল খোৱা নৈৰে ভটিয়াই আহিবলৈ ধৰিলে। প্ৰত্যেকখন নাৱতে ২০-২৫ জন মূৰত ৰঙা আৰু হালধীয়া কাপোৰৰ পাগুৰি মৰা মানুহ দেখা গ'ল। প্ৰত্যেকখন নাৱৰ পৰা যুঁজৰ বাজনাও বজা শুনা গ'ল। হলকান্ত বৰুৱাই সেই নাওবিলাক দেখি আৰু যুঁজৰ বাজনা শুনি বুজিলে যে যুঁজত বৰফুকন হাৰিছে। নাৱেৰে সেইবিলাক মান সেনা ভটিয়াই আহিছে। তেওঁ এই কথা বুজি ততালিকে ১০টা মানুহ ঘৰৰ ফাললৈ পঠালে। তেওঁৰ লগত ৰনুৱাহঁতৰ প্ৰায় ১৫০০ মান ৰনুৱাও ঘৰমুখে উলটিল। তেওঁৰ লগত কেৱল ৫০০ মানহে হাঁহিয়াল ৰনুৱা ৰ'ল। তেওঁ তাৰ পিছত ২০জন হাঁহিয়াল ৰনুৱা লগত লৈ মানহঁতৰ নাৱৰ ফাললৈ আগবাঢ়িবলৈ ধৰিলে। গুৱাহাটীৰ বৰফুকনে গুৱাহাটীতে মানে সৈতে এটা ৰণ দিছিল। তেওঁ মানৰ সৈতে ৰণ দিয়াৰ আগেয়ে কামৰূপীয়া বৰুৱাবিলাকলৈ সৈন্য সামন্ত খুজি মানুহ পঠাইছিল। কিন্তু সেই সময়ত এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ সুগম নাছিল। সেই দেখি বৰফুকনৰ মানুহবিলাকে গৈ বৰুৱাবিলাকক জাননী দিবলৈ নৌ পাওঁতেই ইফালে মান আহি গুৱাহাটী পালে। বৰফুকন আৰু চন্দ্ৰকান্ত ৰজা দুয়ো আন একো উপায় নেপাই তেওঁলোকৰ লগত অলপ যি সৈন্য সামন্ত আছিল তাৰেই মৰণত শৰণ দি ৰণ এটা কৰিলে। কিন্তু মানৰ সৰহ সৈন্যৰ আগত ঠাউৰিব নোৱাৰি যুঁজত হাৰিল। বৰফুকনক মানে কাটিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ পলাই গোৱালপাৰালৈ গ'ল। মানে যুঁজত জিকি এফালৰ পৰা দেশ নগৰ উচান কৰি ভটিয়াবলৈ ধৰিলে। এজাকমান দক্ষিণ পাৰেদি গৈ বংশৰ চমৰীয়া ইত্যাদি ঠাই উচ্চান কৰিলে। এজাক উত্তৰ পাৰেদি বামেৰে ভটিয়ালে। এজাক ঘাই ব্ৰহ্মপুত্ৰইদি ভটিয়ালে আৰু এজাক হাজোৱে চাউল খোৱা নৈৰে নাৱেৰে ভটিয়ালে। হলকান্ত বৰুৱাই যদি তেওঁৰ জটীয়া বাবাজীৰ মন্ত্ৰণা মতে আৰু বুদ্ধিমতী ঘৈণীয়েকৰ কথা মতে ততালিকে বৰনগৰীয়া চণ্ডী বৰুৱাৰ লগত মিলিলহেঁতেন, তেন্তে এই দুঘৰ বৰুৱাই লগ লাগি মানক আন একো কৰিব নোৱাৰিলেও সিহঁতক এঠেকেচা দিব পাৰিলেহেঁতেন। কামৰূপীয়া সাধাৰণ প্ৰজাবৰ্গ ভীৰু আৰু কাপুৰুষ নাছিল। কামৰূপীয়া মানুহৰ গাত যথেষ্ট তেজ আৰু বীৰত্ব আছিল। কিন্তু কামৰূপীয়া বিষয়াসকলৰ গাত স্বদেশৰ হিত চিন্তা, স্বদেশক ৰক্ষা কৰা গুণ ফাঁকি নাছিল। ইজন বিষয়াই সিজনক, সিজনে ইজনক হিংসা কৰা স্বভাৱৰ নিমিত্তেই কামৰূপীয়া মানুহেও মানৰ হাতত ঠেকেচা খাইছিল। সকলোবিলাক বিষয়াৰে লগ লাগি মানক এপালি দিয়ক চাৰি অনেকেই মান অহাত সেই মানৰ লগ লাগি নিজৰ অসৎ অভিপ্ৰায় পূৰাবলৈ চেষ্টা কৰিছিল। হলকান্ত বৰুৱা আৰু চণ্ডী বৰুৱাই লগ লাগি বৰপেটাত মানৰ গেলা গপ অলপ ভাঙি দিব পৰা হ'লে আন কিজানি আজিয়েই উপন্যাসৰ শেষত মইনবৰী আৰু হাদিৰা চকীৰ শোক লগা কাহিনী গাবলৈ নেপালোহেঁতেন। কিন্তু ক'লে কি হ'ব, নাখন কালত মানুহৰ বুদ্ধি শত হয়। অলপ বৰনগৰীয়া বৰুৱাৰ ওপৰত পুৰণিকলীয়া শত্ৰু সলাৰ বাবেই হলকান্ত বৰুৱাক তেওঁৰ কৰ্তব্য কাম পাহৰালে।
বৰ্ণগৰীয়া বৰুৱাৰ ওপৰত শিয়াল শলাৰ ভাবেই এই প্ৰকৃত তেজী বৰুৱাজনক বীৰৰ সাজ এৰি মানৰ দুৱনীয়া হ'বলৈ বুদ্ধি দিলে। নিজৰ যে কি হ'ব, ৰাইজৰ যে কি হ'ব, এইবিলাক কথা হলকান্ত বৰুৱাই নাভাবিলে। আত্মকলহেই ভাৰতবৰ্ষৰ সকলো ঠাইতে ভাৰতবাসীক পৰপদসেৱী কৰিলে। আমাৰ এই অসমতো ৰজাঘৰীয়া বিষয়াসকলক আত্মকলহেই অসমৰ সাধাৰণ প্ৰজাবৰ্গকো মান মৰাণৰ হাতত ঠেকেচা খুৱাই জুৰুলা কৰালে। মানহঁতৰ নাওবিলাকৰ ভিতৰত এখন নাও বৰ সুন্দৰকৈ সজোৱা আছিল। এইখন নাৱৰ আগত এডাল ফিৰফিৰি। এই নাওখনতে মানৰ সেনাপতি মিংগিমাহা ক্যাদাং আছিল। নাওখনৰ আগেগুৰিয়ে 10 জন ৰন্ধোৱা। 6 জন অসমীয়া বন্দীয়ে এই নাওখন বাই লৈ আহিছিল। নাওখনৰ ভিতৰত সোঁমাজতে এখন ধাৰিপাতি পৰা আছিল। সেই শয্যাখনত মিংগিমাহা সেনাপতি এটা বৰ ওখ গাৰুত আউজি বহি গৈছিল। তেওঁৰ মূৰ শিতানত এজনী প্ৰায় 1 বছৰীয়া গাভৰু বহি আছিল। সেই গাভৰুজনীৰ মূৰে গায়ে এখন খনীয়া কাপোৰ। মানৰ এই মিংগিমাহা ক্যাদাঙৰ সেনাপতি বয়স 2 বছৰ হৈছিল। তেওঁৰ মূৰটো ডাঙৰ। সেই মূৰত চুলিতাৰেৰে এটা থিয় খোপা। সেই খোপা আৰু চুলি ঢাকি মূৰত এখন হালধীয়া কাপোৰ মেৰুওৱা। সেই কাপোৰৰ 4 আঙুলিমান এটা লোচ বাওঁ কাণৰ ওপৰত পৰি থকা। তেওঁৰ মুখখন বহল আৰু থুপুকা। নাকটো চেপেটা। নাকৰ ডিলাৰ তলত এডালো গোফ নাই, কিন্তু নাকৰ ফুটা দুটাৰ দুয়োকাষেৰে পৰা দুফালে সৰু তিৰতিৰীয়া কেইডালমান ৰঙা গোফ। তেওঁৰ গাল দুখন বহল। গালৰে আৰু কোমৰে যোৰাৰ হাড় দুডাল উঠা আৰু শকত। চকু দুটা সৰু আৰু ৰঙা। চেলাউৰিযোৰ বহল, কিন্তু প্ৰায়ে লোম নথকাৰ দৰে। ওঠ দুটা পাতল। থুতৰিটো ঘূৰণীয়া। গলটো চুটি, হাত ভৰিবিলাক নোকোহা। তেওঁ বৰ ওখও নাছিল, বৰ চাপৰো নাছিল। তেওঁৰ বৰণ তেজগুৰা। গাত এটা কঁকাললৈকে পৰা বুকু ফলা হাতদীঘল কলা কোট। সেই কোটৰ বুকুত দুয়োফালে জৰী। কঁকালত ৰঙা আৰু কলাৰে পটীয়া পটি এখন কাপোৰ পোন্ধ নমৰাকৈ মুছলমানৰ মৌলবীসকলৰ দৰে মেৰাই থোৱা। তেওঁৰ কঁকালত তৰোৱাল লোৱা এটা পটি। তেওঁৰ ওচৰতে কাঠৰ ফাক এটাৰ ভিতৰত এখন দীঘল দা। সেই দা খামটিহঁতৰ দাৰ নিচিনা। মুখত এটা এবেগেটমান দীঘল ধঁপাতৰ চেলুৱৈ। সেই সেনাপতিৰ মূৰ শিতানত যি গাভৰুজনী বহি গৈছিল, সেই গাভৰুজনীৰ মুখত হাঁহি বা প্ৰফুল্লতাৰ ভাৱ নাছিল। নাৱৰ ভিতৰত তেওঁ থমথম কৰি বহি আছিল। সেনাপতিয়ে চেলুৱৈটো খাই একোবাৰ সেই চেলুৱাইটো গাভৰুজনীৰ মুখত গুজি গুজি দিছিল। তাই এসোপা দুসোপা মাৰি চেলুৱাইটো ওলটাই ওলটাই দিছিল আৰু মাজে মাজে সেনাপতিৰ আদেশমতে তাৰ মূৰটোত হাত ফুৰাই দিছিল। মান ৰনুৱাহঁতৰ ভিতৰত এটা ৰনুৱাই এখন বাঁহৰ বিনত টুং টুং টাং টাং কৰি কেতখিনি আমি বুজিব নোৱাৰা গীত গাই আছিল। মিংগিমাহা তিলুৱাই সেই গীত কাণ পাতি পাতি শুনিছিল আৰু মাজে মাজে হু হু কৰি হাঁহি দোৱানতে কিবা কিবিবিলাক কৈছিল। নাওখন এইদৰে ভটিয়াই থাকোঁতেই হলকান্ত বৰুৱাই মানুহে দুনুহে সৈতে নাৱৰ ওচৰ পালেগৈ আৰু নৈৰ পাৰত থিয় দি আগুৱালে আৰু গুৰিয়াল বৈচাকেইটাক নাও ৰাখিবলৈ ক'লে। সিহঁতেও পাৰত এজন ভাল মানুহ দেখি নাওখন অলপ বাবলৈ এৰিলে। এনেতে আগৰ দুটা ৰনুৱাই দুডাল দীঘল হৌকা লৈ আগুৱালকেইটাক গৰু পিটা দি পিটিবলৈ ধৰিলে। গুৰিৰ ৰনুৱা এটাই গৈ গুৰিয়াল দুটাক হাৰপ হাৰপ কৰি মৰিয়ালে। আন দুটা ৰনুৱাই কোনে নাও ৰাখিবলৈ কৈছে ইয়াকে ভুমুকি মাৰি চাই দেখিলে যে পাৰত এটা অসমীয়া মানুহ আছে। খঙতে তেলুঙা নামেৰে মানটোৱে তাৰ দাখন হলকান্ত বৰুৱাৰ গালৈ ফৰমুটি মাৰি পঠিয়ালে। ভাগ্যে দাখন হলকান্ত বৰুৱাৰ গাত নপৰিল। এনেতে সেনাপতিয়ে মাত লগালে, কিহৰ হাই হৈছে? টেঙুলাই ক'লে, কৰবাৰ এটা অসমীয়া বান্দৰে আমাৰ নাওখন ৰাখিবলৈ কৈছে। সেনাপতিয়ে ক'লে, যা তহঁত 4টা নামি যা, তাক ধৰি লৈ আহ। সেনাপতিৰ আদেশ পাই নাৱৰ পৰা 4টা মানে গিৰিপ কৰি গৈ হলকান্ত বৰুৱাক নাওলৈ ধৰি আনিলে। তেওঁৰ লগৰ মানুহকেইটা লৰি পলাই নাৱত সোমালগৈ। তেতিয়াই চেঙ্গা গাঁৱত হুলস্থুল লাগি গ'ল। গাঁৱৰ পৰা মানুহবিলাক ফৰিং উফৰা দি উফৰি ঘৰ দুৱাৰ এৰি হাবিলৈ পলাল। প্ৰিয় শ্ৰোতাসকল, দ্বাদশ অধ্যায় সমাপ্ত হৈছে। তেন্তে পুনৰ লগ পাম ত্ৰয়োদশ অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।